ধোঁৱা নোলায়, ফেন নোলায়, তেলটো শুকাই নাযায়, যাৰ কাৰণে। আৰু এই তেলটো আমাৰ ঘৰত সোমোৱাৰ লগে লগে 70% আমাৰ পেটৰ বেমাৰবিলাক নাইকিয়া হৈ যাব। কাৰণ কেলে এই তেলটোৱে কি কৰে, গেছৰ সমস্যা বা পেটৰ যিকোনো ৰোগৰ পৰা আমাক মুক্ত কৰে। আৰু 2 নম্বৰত আমি এই তেলটো যদি দৈনন্দিন ব্যৱহাৰ কৰোঁ, আমাৰ ধৰক থাইৰয়ডৰ প্ৰব্লেম নৰ্মেল কৰিব। আমাৰ কাৰোবাৰ যদি হাই প্ৰেছাৰ আছে, হাই প্ৰেছাৰ লাহে লাহে কণ্ট্ৰলত আনিব, চুগাৰ কণ্ট্ৰলত আনিব, নাৰ্ভ ছিষ্টেম ভাল কৰিব, হাৰ্ট বিট ভাল কৰিব, এনেকৈ ধৰণে ইত্যাদি। ধৰক আপোনালোকৰ যিবিলাক মহিলা ৰিলেটেড বেমাৰ আছে, ইণ্টাৰনেল প্ৰব্লেমবিলাক ই লাহেকৈ ঠিক কৰিব, চুলি সৰা ফটা ই নাইকিয়া কৰিব। তেনেকৈ ই বহুত ধৰণৰ গুণাগুণৰ অধিকাৰী হয় এই তেলটো, যিটো ভাৰত চৰকাৰৰ পৰা 4বাৰকৈ এৱাৰ্ড পাইছে। তাৰ লগতে ৰিলেটেড আমাক গামা অৰিজিনেল বুলি এটা প্ৰডাক্ট দিছে, যিটো প্ৰডাক্ট সেই একে ৰিলেটেড চাউলৰ ওপৰৰ বাকলি প্ৰলেপটোৰ পৰা বনাইছে। গামা অৰিজিনেল এনেকুৱা এটা প্ৰডাক্ট, যিটো প্ৰডাক্ট আমি যদি দৈনন্দিন দুটাকৈ ইয়াৰ কেপচুল খাওঁ, অৰ্থাৎ আমাৰ মানুহৰ দেহত সুস্থভাৱে আমি থাকিবৰ কাৰণে আমাক দৈনিক 300 mg গামা অৰিজিনেল দৰকাৰ হয়। ইয়াত কেপচুল আকাৰত আছে, এটা কেপচুলত 150 mg আছে। আমি ৰাতিপুৱা শুই উঠি যদি ইয়াৰ সুস্থ মানুহ এজনে 2টা কেপচুল ৰাতিপুৱা কুহুমীয়া গৰম পানীৰ লগত যদি খালী পেটত খাই দিওঁ, হয়তো আমি দৈনন্দিন যদি আমি ব্যৱহাৰ কৰোঁ এই প্ৰডাক্টটো, ই